সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে চৰাইদেউ জিলা সমিতিয়ে চৰাইদেউ জিলা আয়ুক্ত মহোদয়ৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আৰু এই স্মাৰক পত্ৰৰ যোগেদি অসম চৰকাৰক আমি পুনৰবাৰ আমাৰ জন্মলগ্নৰ পৰা আদিবাসী ছাত্ৰ সন্থাই দাবী কৰি অহা জনজাতিকৰণৰ দাবী, অসমত বসবাস কৰা ওৰাং মুণ্ডা চাওতাল কুলবিল এই সকলক তেখেতলোকৰ যিটো জনজাতি যিটো তেখেতলোকৰ কাষ্ট চাৰ্টিফিকেটটো তেখেতলোকক ওৰাং মুণ্ডা হিচাপে প্ৰদান কৰা বিষয়টো, চাহ শ্ৰমিকৰ মজুৰি 551 টকালৈ বৃদ্ধি কৰা বিষয়, আদিবাসীসকলক ভূমি পট্টা প্ৰদান কৰা আৰু যিসকল সশস্ত্ৰ সংগঠন কেডাৰসকল আছে তেখেতলোকৰ সংস্থাপনৰ ব্যৱস্থা 6 দফীয়া দাবী সম্বলিত আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আৰু এই স্মাৰক পত্ৰৰ যোগেদি আমি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অসম চৰকাৰক পুনৰবাৰ আমি দাবী জনাইছোঁ, যিহেতু অনাগত 2026 নিৰ্বাচনৰ পূৰ্বে আমাৰ এই জ্বলন্ত সমস্যাখিনি যদি সমাধান নকৰে আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে কিন্তু আমি আন্দোলন কাৰ্যসূচী অব্যাহত ৰাখিবলৈ আমি বাধ্য হ'ম। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে চৰাইদেউ জিলা সমিতিয়ে চৰাইদেউ জিলা আয়ুক্ত মহোদয়ৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আৰু এই স্মাৰক পত্ৰৰ যোগেদি অসম চৰকাৰক আমি পুনৰবাৰ আমাৰ জন্মলগ্নৰ পৰা আদিবাসী ছাত্ৰ সন্থাই দাবী কৰি অহা জনজাতিকৰণৰ দাবী, অসমত বসবাস কৰা ওৰাং মুণ্ডা চাওতাল কুলবিল এই সকলক তেখেতলোকৰ যিটো জনজাতি যিটো তেখেতলোকৰ কাষ্ট চাৰ্টিফিকেটটো তেখেতলোকক ওৰাং মুণ্ডা হিচাপে প্ৰদান কৰা বিষয়টো, চাহ শ্ৰমিকৰ মজুৰি 551 টকালৈ বৃদ্ধি কৰা বিষয়, আদিবাসীসকলক ভূমি পট্টা প্ৰদান কৰা আৰু যিসকল সশস্ত্ৰ সংগঠন কেডাৰসকল আছে তেখেতলোকৰ সংস্থাপনৰ ব্যৱস্থা 6 দফীয়া দাবী সম্বলিত আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আৰু এই স্মাৰক পত্ৰৰ যোগেদি আমি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অসম চৰকাৰক পুনৰবাৰ আমি দাবী জনাইছোঁ, যিহেতু অনাগত 2026 নিৰ্বাচনৰ পূৰ্বে আমাৰ এই জ্বলন্ত সমস্যাখিনি যদি সমাধান নকৰে আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে কিন্তু আমি আন্দোলন কাৰ্যসূচী অব্যাহত ৰাখিবলৈ আমি বাধ্য হ'ম। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে চৰাইদেউ জিলা সমিতিয়ে চৰাইদেউ জিলা আয়ুক্ত মহোদয়ৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আৰু এই স্মাৰক পত্ৰৰ যোগেদি অসম চৰকাৰক আমি পুনৰবাৰ আমাৰ জন্মলগ্নৰ পৰা আদিবাসী ছাত্ৰ সন্থাই দাবী কৰি অহা জনজাতিকৰণৰ দাবী, অসমত বসবাস কৰা ওৰাং মুণ্ডা চাওতাল কুলবিল এই সকলক তেখেতলোকৰ যিটো জনজাতি যিটো তেখেতলোকৰ কাষ্ট চাৰ্টিফিকেটটো তেখেতলোকক ওৰাং মুণ্ডা হিচাপে প্ৰদান কৰা বিষয়টো, চাহ শ্ৰমিকৰ মজুৰি 551 টকালৈ বৃদ্ধি কৰা বিষয়, আদিবাসীসকলক ভূমি পট্টা প্ৰদান কৰা আৰু যিসকল সশস্ত্ৰ সংগঠন কেডাৰসকল আছে তেখেতলোকৰ সংস্থাপনৰ ব্যৱস্থা 6 দফীয়া দাবী সম্বলিত আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আৰু এই স্মাৰক পত্ৰৰ যোগেদি আমি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অসম চৰকাৰক পুনৰবাৰ আমি দাবী জনাইছোঁ, যিহেতু অনাগত 2026 নিৰ্বাচনৰ পূৰ্বে আমাৰ এই জ্বলন্ত সমস্যাখিনি যদি সমাধান নকৰে আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে কিন্তু আমি আন্দোলন কাৰ্যসূচী অব্যাহত ৰাখিবলৈ আমি বাধ্য হ'ম।